স্কুলখনৰ নাম হ'ল কষ্টদিবা গান্ধী বালিকা বিদ্যালয় অভয়পুৰী। কেছটো মানে প্ৰথমতেতো মই সুস্থ ছোৱালী এজনীক মানে ৰখাই থৈ আহোঁ, তাৰপিছত এক ৰাতিৰ ভিতৰতে অসুস্থ হয়, বাৰে বাৰে হৈ থাকে। আমি যিদিনা থৈ আহোঁ তাৰ পিছদিনাৰ পৰাই আৰম্ভ কৰি দিয়ে, মানে দুদিন এদিনৰ ভিতৰত মানে হস্পিটেলত মানে এডমিট কৰিবলগীয়া হয়। আগতেও হৈছিল, এইবাৰ কি কাৰণত হয় একো ধৰিব নোৱাৰোঁ। তাৰপিছত ছোৱালীজনীও কেতিয়াবা কয় বোলে কিবা বুকুত বোলে হেঁচি মাৰি ধৰে, কোনোবাই বুকুত বহে, কোনে কি কৰে এতিয়াতো মই কেনেকৈ ক'ম। এতিয়া স্কুলৰ হেৰিখিনিহে গম পাব। আজিতো মই আজিতো হস্পিটেললৈ লৈ আহিলোঁ। তাৰমানে বেহুচ হৈ আছে, তাৰপিছত একদম চিৰিয়াছ অৱস্থা, উপায়তো নাই না, হস্পিটেলতো আনিব লাগিব। স্কুলে কোনো গুৰুত্ব নিদিলে, গৈছিলোঁ তাৰ পৰাই উলিয়াই লৈ আহিলোঁ। সিহঁতে ক'লে মানে আৰু হস্পিটেলত মানে আমি নিম নে কি কৰিম, মই কোনো নিব নালাগে, মই যি কৰিব লগা কৰিম। কাৰণ কি আগতেও ভালকৈ চিকিৎসা কৰিব পৰা নাই সিহঁতে, মই নিজে কৰিব লগা হৈছে, দায়িত্ব ল'ব লগা হৈছে। আগতেতো দুইজনী তেনেকুৱা আগৰবাৰ হৈছিল মোটামুটি 4জনীমান একেদিনাই লৈ গৈছিল নেকি। আজিতো 2জনী হ'ল। ক'লে কেতিয়াবা গুৰুত্ব দিয়ে, কিছুমানক নিদিয়ে, ঠিক তেনেকুৱা আৰু। আমাৰ ছোৱালীকতো তেনেকৈ ইমান গুৰুত্ব দিয়া নাই। তদন্ত হ'ব লাগে ছাৰ।